তেনেকৈ নকবি আকৌ কিবা এটা সুধি আছোঁ পিছত খালে হ'ব হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছিল তোমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল পেগু সকলোকে স্বাগতম জনাইছোঁ আৰু মই আছোঁ এতিয়া ডিব্ৰুগড় ট্ৰেইন ষ্টেচনত আৰু ডিব্ৰুগড় ট্ৰেইন ষ্টেচনৰ পৰা আমি ক'ত যাম কি কৰিম কিহৰ কাৰণে গৈ আছোঁ তো দেখাইছোঁ তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব ইয়াত আছে চেপ 962 আছে 3rd আসাম পুলিচ বেটালিয়ান আৰু ইফালে গৈ এখন ধাবাত আছে 2nd FEVN মাখম তিনচুকীয়া কোনাখন ছাৰ ফাইনেলি গৈ মই এখন ধাবা মোৰ ধাবা এখন ইয়াতে কৈছে আমাৰ কলিতা ছাৰ কলিতা কেনেকুৱা অনুভৱ ভাল লাগিছে ন আৰু আমাৰ দেউৰী গুজি এই যে এই অৰ্থনীৰ পৰা বিচাৰি গৰম উঠি আছে চাৰিজন থাকিব ডিউটি থাকিব আৰু বাকী চিভিলত যাম আমি তো ইয়াতে আমি পালোহি মৰিয়নি জংচন খানা দিছে এইটো কি খানা দিছে কি দেখাবলৈ চেষ্টা কৰিম এয়া চাওক খানা বাক কৰি আছোঁ আমি কলিতা কৰোঁ খানা ল'লে ন আমাৰ প্লাটৰ খানা ল'লে ঠিক আছে এই গৰি যে মই চিকেন বিৰিয়ানী লৈছোঁ মই এই আমাৰ ভৰিটা कितने का ये 50 লৈছে নেকি কেজি लो कटा मैं लो सेम है ना सब में सेम है भाई 100 ठीक है ये दीजिए लोग अपने तो लोग अंगूर बेटा अंगूर ये लीजिए किमान আছে कितना है 50 का 50 में दो दीजिए नहीं आते पास की दिस ब्रेकफास्ट की दिस ব্ৰেকফাষ্ট আচ্ছা কি দিছে না বস্তু আনি কিনে এতিয়ালৈকে গ্ৰুপ কৰা নাই এজন নিয়ে আছে যে এইটো কাৰণে ক'ব পৰা নাই ৰাতিপুৱা পানী দাঙি গৈছোঁ ব্ৰেকফাষ্ট দিছে তাতে আৰু নিতা ফাৰ্ষ্ট আহিছে আৰু আমাৰ পাৱে ব্ৰেকফাষ্টত কি দিছে দেখাইছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ ফাইনেলি ব্ৰেকফাষ্ট আহি গ'ল আমাৰ জাহাজীখলে পালে আছে ইয়াত কি আছে গুজি ৰুটি আৰু কি দিছে বিস্কুট ফ্ৰুটিটো কিন্তু থাকিবই আৰু ইয়াত কি আছে চব্জি আৰু পনীৰ ভাত কি দিছে চব্জি নাজানো চাব লাগিবতো তামাম ভোক লাগি আছে খাই লওঁ টাইমমতে পোৱা নগ'ল 5:30 পাবগৈ লাগিছিলে কিন্তু ট্ৰেইনখন অলপ দেৰি হ'ল কাৰণে এতিয়া কেইটা বাজিলে 6টা বাজিছে অলপ দেৰি হ'ল হ'লেও তামাম ভোক লাগিছে খাই লওঁ মটৰ আৰু আলু তাৰপিছত এইটো দিছে এইটো আপোনাৰ আলু আৰু কবি আৰু এইটো চেম দিছে এইটো দালি আৰু দিছে তো ফাইনেলি আমি নিউ বঙাইগাঁও পালোঁ ইয়াতে খানা দিছিলে খানা খালোঁ কিন্তু খানা ইমান ভাল নহ'ল মানে কমকৈ দিয়ে আমাৰ অসমৰ মানে অলপ বেছিকৈ ভাত খাইতো কিন্তু ইয়াত কমকৈ দিছিলে তো ইমান ভাল নালাগিলে হ'লেও ধুনীয়া জেগা দেখিছোঁ গোটেই পুৰণা লগৰ লগ পাইছোঁ তো বহুত ভাল লাগিছে গুড মৰ্ণিং একাপ গৰম চাহৰ সৈতে আৰু ইয়াত মানুহ হৈ আছে এতিয়ালৈকে উঠা নাই আৰু মোৰ কালি ৰাতি ডিউটি আছিলে 4 ঘণ্টা 12 ইয়াতে বহি পাৰ কৰিছোঁ আৰু এতিয়া ইয়াত নামি গম পালোঁ যে ইয়াত ব্ৰেকফাষ্ট দিছে আৰু জেগাটো হৈছে ছত্তীশগড়ত হাৱা দি আছে মহা মাৰি আছে তো গাইছ এতিয়া আমি আছোঁ কি আছিলে ৰায়পুৰ ন ৰায়পুৰ জংচনত আছোঁ ৰায়পুৰ জংচনত ভাত চাত খালোঁ
আৰু এইজন আমাৰ বিৰাজ ন শইকীয়া বিৰাজ শইকীয়া আমাৰ কুক আমাক ধুনীয়া ধুনীয়া খানা বনাই খুৱাই বডি চডি বনাইছে গৈ যে বনোৱা খানা খাই বডি চডি বনি গৈছে আমাৰ তোৰ যে আমাৰ কেনেকুৱা লাগিছে আহি ভালে লাগিছে এতিয়াতো আপোনাৰ বনাবলগীয়া হোৱা নাই ট্ৰেণ্ডত আমি গৈ আছোঁ যেতিয়া তাত গৈ বনাবই লাগিব বনাব লাগিব অঁ ধুনীয়া ধুনীয়া খানা বনাব আৰু গুজি কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে ন এনেই প্ৰথম জাৰ্ণি প্ৰথম আগতেতো যোৱা নাই আপুনি আগত গৈছোঁ বেলেগ জেগা গৈছোঁ বেলেগ জেগা গুজৰাট গৈছিলে গৈছিলোঁ মই গুজৰাট গৈছিলোঁ লগতে গৈছিলোঁ গৈছে আমি আৰু গৈ আছোঁ ধুনীয়া ধুনীয়া জেগাত দেখুৱাম আপোনালোকক আৰু কি লগ খুৱাম খানা কি দিয়ে এইবিলাক চব দেখুৱাই থাকিম তো ভিডিঅ'টো কণ্টিনিউ কৰিব And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. দেখিছে পলিথিনত আছে ভাত আৰু ব্ৰইলাৰ মাংস খানা বনাই বহুত দেৰি হৈছে খানা ৰেডি হৈ আছে কিন্তু ট্ৰেইনখন বহুত লেজি যে সেইকাৰণে টাইমতে পোৱা নাই এইটো আমি হোটেলৰ পৰা খাবলগীয়া হৈছে 130 টকা চবকে দিয়া হৈছিলে এইটোকে হোটেলৰ পৰা গৈ খানা চানা লৈ আহিলোঁ এতিয়া বিন্দাছ খাম 1 কিলোমিটাৰ দৌৰি আনিলোঁ ভাত আৰু চিকেন মজা খাম কিন্তু মেইন কথাটো হ'ল এতিয়া কাহি নাই কাহি পামটো ফাইনেলি কাহি এখনো পাই গ'লোঁ আৰু মই এতিয়া ভাত খাব লৈছোঁ তো মই ফাৰ্ষ্ট ট্ৰেইনৰ পৰা নামি ফাৰ্ষ্ট দৌৰি গ'লোঁ ফাৰ্ষ্ট মই আহিলোগৈ তো মই এতিয়া ফাৰ্ষ্ট চবচে পেহলে খাম তো এয়া খাব লৈছোঁ মই ষ্টাৰ্ট কৰিছোঁ উপায় নাই এনেকৈ খোৱা নোখোৱাৰ মাজতে যাব লাগিব আৰু আমাৰ ফাইনেল ডেষ্টিনেশ্যনটোতো খোৱা নহয় আমাৰ মেইন টাৰ্গেট হৈছে ডিউটি ভাল কৰা আমি যাতে আমি যদি খেলি মেলি কৰোঁ গোটেই অসমখনৰ নাম বেয়া হৈ যাব গতিকে আমি ভাল ডিউটি কৰিব চেষ্টা কৰিম আগতে গৈছোঁ বহুত ভাল ডিউটি কৰিছে আমাৰ ৰেকৰ্ড আছে অসমৰ পৰ্যায়ে বোলে ভাল ডিউটি কৰে বুলি এইকাৰণে চাগে বাৰে বিচাৰি পায় এনেকৈ গৈ এখন জংঘলৰ মাজত ট্ৰেইনখন ৰখাই দিলে জংঘল মানে অলপ মৰুভূমি টাইপৰ ইয়াত মানুহ চানুহ দেখা নাই হ'লেও দুজন মানুহক লগ পাইছিলোঁ দুজন মানুহক লগ পোৱাৰ কাৰণে মই সুধিলোঁ কৰ্ণাটকলৈ কিমান দূৰ আছে ইহঁতে ক'লে এতিয়া ইয়াৰ পৰা 2 দিন লাগিব 2 দিন একদম বৰ লাগি গৈছে ট্ৰেইনত গৈ ৰাতি 2টা বাজি গৈছে আৰু তাতে বৰষুণ দিছে বৰষুণত মানুহজনটো তিতিব নোৱাৰো বেমাৰ হৈ যাব মই গতিকে হাত এখন এনে ওলাই দিছোঁ বৰষুণ বহুত ভাল পাওঁ মই আৰু তাতে হোৱাটছএপ গ্ৰুপত এটা মেছেজ আহি গ'ল যে আমাৰ পাৰ্টি নামিব হৈছে ৰেডি হ'ব হ'ল আমি যিটো ষ্টেচনত নামিব লাগে তালৈ পাবলৈ খুব বেছি এতিয়া 15-20 মিনিট আছে তো ইয়াৰ পৰা গৈ ময়ো ৰেডি হ'লোঁ আৰু এয়া দেখিছে আপোনালোকে আমাৰ যিমান মানুহ আছে চব টালি টোপোলা বান্ধি ড্ৰেছ লগাই লৈ ৰেডি হৈ গৈছে ৰায়চুৰ ষ্টেচন কৰ্ণাটক তো গাইজ ফাইনেল পাই গ'লোঁ কৰ্ণাটক 2:25 হৈ গৈছে এতিয়া ইতিমধ্যে পাই গ'লোঁ কৰ্ণাটক বহুত কষ্টৰ মাজত ভিডিঅ'টো বনালোঁ হয় কিন্তু এইটো ভিডিঅ' আপলোড কৰিব পাৰিম নে নোৱাৰোঁ ক'ব নোৱাৰিছোঁ কাৰণ চিনিয়ৰ অফিচাৰে যদি ভিডিঅ'টো পাৰ্মিশ্যন দিয়ে তেতিয়াহে আপলোড কৰিব পৰা হ'ব গতিকে মই ভিডিঅ'টো এডিট কৰি আপলোড কৰি আনলিষ্টেড কৰিম চিনিয়ৰ অফিচাৰলৈ ফৰৱাৰ্ড কৰিম যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহে আপলোড কৰিব পৰা হ'ব আৰু ভিডিঅ'টো যদি চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমি য'ত আছোঁ কৰ্ণাটকত বহুত ধুনীয়া জেগা আছে বুলি শুনিছোঁ তো নেক্সট এটা ভিডিঅ'ত আকৌ নতুন এটা কণ্টেণ্ট লৈ লগ পাম বাই